জুঙাল বলহু কোন আছিল? ইতিহাসে প্ৰায় সেই বীৰসকলক স্বীকৃতি দিয়ে যি নিজৰ বিজয়ৰ কথা লিপিবদ্ধ কৰি গৈছে। কিন্তু কিছু বীৰ শাসক এনে আছিল যি প্ৰচাৰ বিমুখ আছিল, যি নিজৰ জয় বিজয়ৰ গৰিমাৰ কাহিনী হয়তো লিখি থৈ যোৱা নাই। সেই বীৰৰ কথা কিন্তু ৰৈ গ'ল থলুৱা গীত মাতত, স্মৃতি আৰু বেদনাৰ মাজত। তেনে এজন পৰাক্ৰমী বীৰ আছিল তিৱা ৰজা জুঙাল বলহু, যাৰ অদম্য শক্তি আৰু সাহসৰ কথা ইমান প্ৰবল আৰু জনাজাত আছিল যে তেওঁৰ শত্ৰুৱে তেওঁৰ নাম ল'বলৈও ভয় কৰিছিল। কিন্তু এই বীৰ ৰজাজনৰ আটাইতকৈ ডাঙৰ বিপৰ্যয় আহিছিল তেওঁ প্ৰেম কৰা আৰু বিশ্বাস কৰা তেওঁৰ আটাইতকৈ মৰমৰ প্ৰিয় মহিলাগৰাকীৰ পৰা। মধ্যযুগত তিৱাসকলে আহোম প্ৰশাসনৰ অধীনত দুখন গুৰুত্বপূৰ্ণ ৰাজ্য শাসন কৰিছিল, বৰ্তমানৰ মৰিগাঁৱৰ পঞ্চৰাজ্য আৰু সাতু ৰাজ্য। লোকস্মৃতি আৰু একাধিক ঐতিহাসিক লিখনিৰ অনুসৰি জুঙাল বলহুৱে প্ৰথমে খলাৰ পৰা শাসন কৰিছিল, পিছত তেওঁৰ ৰাজধানী ৰহাৰ ওচৰৰ চহৰীলৈ স্থানান্তৰিত কৰিছিল। এই স্থানে এতিয়াও জুঙাল বলহুৰ স্মৃতি বহন কৰি আহিছে, কাৰণ তেওঁ বন্ধা গড় আমি আজিও তাত দেখিবলৈ পাওঁ। এডৱাৰ্ড গেইট আৰু প্ৰতাপ চন্দ্ৰ চৌধুৰীৰ লিখনি আৰু স্থানীয় গীতসমূহতো এই কথাৰ উল্লেখ পোৱা যায়। বহুতো বুৰঞ্জীবিদে জুঙাল বলহুক কমতাৰ 14 শতিকাৰ শক্তিশালী শাসক আৰিমত্তৰ বংশধৰ বুলি কয়। কনকলাল বৰুৱা আৰু প্ৰতাপ চন্দ্ৰ চৌধুৰীয়ে দাবী কৰে যে আৰিমত্তৰ দুজন পুত্ৰ আছিল, মৃগাংক আৰু জুঙাল বলহু। সিংহাসন মৃগাংকৰ হাতলৈ যোৱাৰ সময়ত জুঙাল বলহুৱে পশ্চিম নগাঁৱত নিজৰ এক নতুন ৰাজ্য গঠন কৰিছে। কিন্তু গুণাভিৰাম বৰুৱাৰ দৰে বুৰঞ্জীবিদে জুঙাল বলহু যে আৰিমত্তৰ পুত্ৰ আছিল সেই দাবীক সমৰ্থন নকৰে। পদ্মনাথ গোহাঁই বৰুৱাইও জুঙাল বলহু যে আৰিমত্ত বংশধৰ আছিল সেই কথাত মতানৈক্য প্ৰকাশ কৰে। যি কি নহওক, তেওঁ সবল নেতৃত্বত তিৱাসকলে সাহসিকতা, আনুগত্য আৰু সামৰিক দক্ষতাৰ বাবে জনাজাত হৈ পৰিছিল। চুবুৰীয়া ৰাজ্যসমূহৰ বিৰুদ্ধে সফলতাৰে তেওঁ নিজৰ ৰাজ্যৰ ৰক্ষা কৰিছিল আৰু নতুন অঞ্চল নিজৰ ৰাজ্যৰ অধীনত আনিবলৈ সক্ষম হৈছিল। জুঙাল বলহুৰ ৰাজত্বকালত স্থানীয় প্ৰশাসন বহুত শক্তিশালী হৈ পৰিছিল আৰু সেইবাবে তেওঁৰ প্ৰজাসকলে তেওঁক যিমান সন্মান কৰিছিল, শত্ৰুসকলে তেওঁক সিমানে ভয়ো কৰিছিল। কিন্তু ইমান শক্তি আৰু জ্ঞান থকাৰ পাছতো তেওঁ নিজকে প্ৰিয়জনৰ বিশ্বাসঘাতকতাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। জুঙাল বলহুৱে হয়তো নাজানিছিল যে তেওঁ প্ৰেম কৰা মহিলাগৰাকী, তেওঁ হৃদয় জয় কৰা ৰাণীগৰাকী, যাৰ বাবে তেওঁ সকলো কৰিছিল, যাক অন্তৰ উজাৰি মৰম কৰিছিল, তেওঁৱেই যে চকুত ধূলি দি ধ্বংসৰ বাট মুকলি কৰিব। প্ৰবাদ মতে কছাৰী ৰজা গজৰাজে জুঙাল বলহুক ভীষণ ভয় কৰিছিল, কাৰণ জুঙাল বলহুৱে মাইবং আৰু ডিমাপুৰৰ কছাৰীৰ শাসকসকলক পৰাস্ত কৰি তিৱা ৰাজ্যৰ শক্তি আৰু মৰ্যাদা বৃদ্ধি কৰিছিল। কছাৰী ৰজা গজৰাজে জানিছিল যে তেওঁ যুদ্ধ ক্ষেত্ৰত জুঙাল বলহুক পৰাস্ত কৰিব নোৱাৰে, কিয়নো তিৱা ৰজা অস্ত্ৰবিদ্যা আৰু ৰণকৌশল আছিল পাকৈত, আৰু জুঙাল বলহুৰ লগত আছিল এখন ঐশ্বৰিক তৰোৱাল, মহাদেৱ আৰু দেৱী কালিকাৰ পৰা তেওঁ যিখন বৰ হিচাপে পাইছিল। সেইখন আছিল স্বৰ্গীয় অস্ত্ৰ, যিখনৰ নাম আছিল দেওলাংখুই। সকলোৱে জানিছিল যে যেতিয়ালৈকে জুঙাল বলহুৰ ওচৰত এই তৰোৱালখন আছে, তেতিয়ালৈকে কোনো সৈন্যই তেওঁক পৰাস্ত কৰিব নোৱাৰে। জুঙাল বলহুৱে যেতিয়া কছাৰী ৰাজ্য আক্ৰমণ কৰিবলৈ আহে, তেতিয়া গজৰাজে জুঙাল বলহুৰ আধিপত্য স্বীকাৰ কৰি নিজৰ ৰাজকুমাৰীক জুঙাল বলহুৰ সৈতে বিয়া দিয়ে, আৰু সেই ৰাজকুমাৰীৰ গভীৰ প্ৰেমত পৰিছিল জুঙাল বলহু। কিন্তু ৰাজকুমাৰীক ইতিমধ্যে তেওঁৰ পিতৃয়ে নিৰ্দেশ দিছিল যে দেওলাংখুই তৰোৱালখন চুৰ কৰি দেউতাকৰ ওচৰলৈ তেওঁ পঠিওৱাৰ ব্যৱস্থা কৰিব। পিতৃদেশৰ মৰ্যাদা ৰক্ষা কৰিবৰ বাবে আৰু পিতৃৰ প্ৰতি কৰা অন্যায়ৰ পুতক তুলিবৰ বাবে তেওঁ সেই কাম কৰিবলৈ আগবাঢ়িছিল। সেইবাবে এদিন ৰাজকুমাৰীয়ে ৰজাক ক'লে বোলে তেওঁৰ দেউতাকে গোভাৰ ৰাজ্যৰ পৰা সোৱাদ লগা এটা ডাঙৰ ঘট থকা বৰালি মাছ খাব বিচাৰিছে। ৰাণীৰ মনৰ কথা ৰাখিবৰ বাবে ৰজাই নিজেই মাছটোৰ যোগাৰ কৰিলে, কিন্তু সেই মাছটোৰ পেটৰ ভিতৰতে ৰাণীয়ে দেওলাংখুই তৰোৱালখন লুকুৱাই পিতৃ ৰাজ্যলৈ পঠিয়াই দিলে। তেওঁলোকে কৰা কূটনীতি আৰু পৰিকল্পনাটো সফল হ'ল। দেওলাংখুইখন জুঙাল বলহুৰ হাতৰ পৰা হেৰাই গ'ল। ইয়াৰ কিছু সময়ৰ পিছতে কছাৰী সৈন্যই তিৱা ৰাজ্য আক্ৰমণ কৰে। যুদ্ধলৈ যোৱাৰ পূৰ্বে জুঙাল বলহুৱে তেওঁৰ প্ৰিয় ৰাণীক তেওঁৰ বাবে ভাত ৰান্ধিবলৈ ক'লে, কিয়নো লোকবিশ্বাস মতে প্ৰিয়জনে প্ৰস্তুত কৰা খাদ্যত হেনো ঐশ্বৰিক শক্তি থাকে, আৰু সেই আহাৰে এজন যোদ্ধাৰ জীৱন সুৰক্ষিত কৰি ৰাখে। যেতিয়া তেওঁ যুদ্ধৰ বাবে সাজু হয় আৰু তৰোৱালখনৰ সন্ধান কৰে, ৰাণীগৰাকী নীৰৱ হৈ পৰে, আৰু যেতিয়া ৰজাই ভাত মুঠিৰ বিষয়ে সোধে, তেতিয়া তেওঁ দেখে যে পাত্ৰটোত ভাতৰ পৰিৱৰ্তে শিলগুটিহে উতলি আছে। ৰজাৰ বুজিবলৈ আৰু বাকী নাথাকিল। তেওঁ যাৰ প্ৰেমত পৰিছিল সেই ৰাণীয়ে তেওঁক প্ৰতাৰণা কৰিলে। ঐশ্বৰিক তৰোৱাল, দেওলাংখুইৰ অবিহনে আৰু প্ৰতাৰণাৰ বেজাৰত জুঙাল বলহু দুৰ্বল হৈ পৰিছিল।
যুদ্ধক্ষেত্ৰত তেওঁ আগৰ উদ্যমেৰে যুঁজিব পৰা নাছিল। পৰাজিত হৈ ভগ্ন হৃদয়েৰে তেওঁ কলঙৰ বুকুত নিজৰ প্ৰাণ আহুতি দিলে। কিছু তিৱা গীতত তেওঁৰ এই কাহিনীত অন্য এটা স্তৰো যোগ কৰা হয়। জোঙাল বলহুৰ মাতৃয়ে হেনো তেওঁক ৰাজ্য বিস্তাৰ অভিযানৰ ক্ষেত্ৰত পশ্চিম দিশলৈ সম্প্ৰসাৰিত নকৰিবলৈ এবাৰ তেওঁ সতৰ্ক কৰিছিল, কিন্তু তেওঁ সেই কথা ইমান গুৰুত্ব সহকাৰে লোৱা নাছিল। এবাৰ ঘন অৰণ্যত দুৰ্ভাগ্যক্ৰমে এটা হৰিণা পহু বুলি এজন মানুহক তেওঁ বধ কৰি পালে। তেওঁ নাজানিছিল যে সেই ধ্যান কৰি থকা মানুহজন, যাক তেওঁ পহু বুলি ভুলতে মাৰিলে, তেওঁ আছিল নিজৰে পিতৃ আৰিমত্ত। এই পাপৰ বাবে তেওঁৰ মাতৃয়ে তেওঁক অভিশাপ দিছিল, তোমাৰ সংকটৰ সময়ত আপোন বুলি ভাবিবা যাক তুমি, তেওঁৱেই তোমাক বিশ্বাসঘাতকতা কৰিব। আৰু তেওঁৰ মাকৰ অভিশাপ যেন সঁচাকৈয়ে তেওঁৰ জীৱনত লাগিল। তেওঁ মৰমৰ ৰাণীয়ে তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিলে। ৰীতা চৌধুৰী ডাঙৰীয়ানীৰ প্ৰসিদ্ধ উপন্যাস দেওলাংখুইত এই কাহিনীটো আৰু অধিক জনপ্ৰিয় কৰি তুলিছে। যদি আপুনি পঢ়া নাই, এই কিতাপখন পঢ়িবলৈ মই অনুৰোধ কৰিলোঁ, কাৰণ এইখন মোৰো অন্যতম প্ৰিয় কিতাপ। জোঙাল বলহুৰ কথা প্ৰকৃতাৰ্থত বুজিবলৈ হ'লে আমি ৰাজকীয় ইতিহাসৰ জৰিয়তে নহয়, বৰঞ্চ গীত মাত, লোককথা, স্মৃতি আৰু জনসাধাৰণৰ সামূহিক কণ্ঠস্বৰৰ মাজলৈ যাব লাগিব। এই মৌখিক বৰ্ণনাবোৰ সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ। তেতিয়াহে জোঙাল বলহুৰ দৰে বিখ্যাত ৰজাসকল অসমৰ ইতিহাসত জিলিকি থাকিব। এই কাহিনীসমূহ আলোচনা কৰা আৰু বিশ্বৰ আগত তুলি ধৰাৰ বাবে সকলোৰে সম প্ৰচেষ্টাৰ প্ৰয়োজন আছে। সেয়েহে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।